নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দ্বাদশ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ চতুৰ্থ পাঠ দ্য এনিমিৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। তো প্ৰথমতে মই প্ৰশ্নটো আৰু উত্তৰটো পঢ়ি ল'ম, তাৰ পাছত তোমালোকক মই অসমীয়াত বুজাই যাম। এক নম্বৰ প্ৰশ্নটো আছে হু ৱাজ ডক্টৰ চাদাও, হুৱেৰ ৱাজ হিজ হাউচ। ডক্টৰ চাদাও কোন আছিল, তেওঁৰ ঘৰটো ক'ত আছিল? ইয়াৰ উত্তৰটো আছে ডক্টৰ চাদাও ৱাজ এন এমিনেণ্ট জাপানিজ চাইণ্টিষ্ট এণ্ড চাৰ্জন হু স্পেণ্ট 8 ভেলুৱেবল years of his youth in America to learn surgery and medicine. He was trying to make perfect a discovery which would render wounds entirely clean. ডক্টৰ চাদাও এজন বিশিষ্ট জাপানী বিজ্ঞানী আৰু অস্ত্ৰোপচাৰ বিশেষজ্ঞ আছিল, যিয়ে যৌৱনৰ 8টা মূল্যৱান বছৰ আমেৰিকাত অস্ত্ৰোপচাৰ আৰু চিকিৎসা শিকিবলৈ কটায়। তেওঁ এনে এটা আৱিষ্কাৰ নিখুঁত কৰিবলৈ চেষ্টা কৰিছিল যিয়ে মানুহৰ ঘাঁবোৰ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰি তুলিব পাৰে। ডক্টৰ চাদাও's house was built on rocks which was well above a narrow beach outlined with bent pines was on a spot of the Japanese coast. ডক্টৰ চাদাওৰ ঘৰটো জাপানৰ উপকূলৰ এটা ঠাইত আছিল য'ত এটা ঠেক উপকূলত পাথৰৰ ওপৰত বা শিলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল, যিটো বেকা পাইন গছৰ ৰূপৰেখাৰে আবৃত আছিল। 2 নম্বৰ প্ৰশ্নটো আছে উইল ডক্টৰ চাদাও বি এৰেষ্টেড অন দ্য চাৰ্জ অফ হাৰ্বৰিং এন এনিমি। ডক্টৰ চাদাওক এজন শত্ৰুক আশ্ৰয় দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হ'ব নেকি? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ চাদাও হকি knew that he would be arrested if he sheltered a man in his house. ডক্টৰ চাদাও হকিয়ে জানিছিল যে তেওঁ যদি এজন বগা মানুহ বা শ্বেতাংগ মানুহক তেওঁৰ ঘৰত আশ্ৰয় দিয়ে তেনেহ'লে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব। The wounded man was an injured prisoner of war with a bullet on his back who had escaped. সেই আহত লোকজনৰ পিঠিত গুলি লৈ আঘাতপ্ৰাপ্ত হোৱা এজন যুদ্ধ বন্দী আছিল আৰু তেওঁ যুদ্ধৰ পৰা পলায়ন কৰিছিল। As Japan was having war with America, harboring an enemy meant being a traitor to Japan. So Dr. Sadao could be arrested if anyone complained against him and accused him of harboring an enemy in his house. সেই সময়ত যেহেতু জাপান আৰু আমেৰিকাৰ মাজত বা জাপানে আমেৰিকাৰ সৈতে যুদ্ধ কৰি আছিল, সেয়ে শত্ৰুক আশ্ৰয় দিয়াৰ অৰ্থ আছিল জাপানৰ প্ৰতি বিশ্বাসঘাতক হোৱা। গতিকে কোনোবাই তেওঁৰ বিৰুদ্ধে যদি অভিযোগ কৰে বা কৰি তেওঁৰ ঘৰত শত্ৰুক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰিলে হয়, ডক্টৰ চাদাওক গ্ৰেপ্তাৰ কৰিব পৰা গ'লহেঁতেন বা ডক্টৰ চাদাওক গ্ৰেপ্তাৰ কৰিলহেঁতেন। 3 নম্বৰ প্ৰশ্নটো আছে উইল হেনা হেল্প দ্য wounded man and wash him herself. হানাই সেই আঘাতপ্ৰাপ্ত মানুহজনক সহায় কৰিবনে আৰু তেওঁক নিজেই চাফা কৰি দিবনে? ইয়াৰ আনচাৰটো হৈছে হানা would help the wounded man and wash him herself. So she rebuked the maid who had refused to wash the wounded man. হানাই আহত মানুহজনক সহায় কৰিব, তেওঁ নিজেই ধুব, গতিকে আহত মানুহজনক ধুবলৈ অস্বীকাৰ কৰা দাসীগৰাকীক তেওঁ তিৰস্কাৰ কৰিছিল। She dipped a small clean towel into the steaming hot water and washed the white man's face. তেওঁ গৰম পানীৰ ভাপত এখন টাৱেল ডুবাই সেই বগা মানুহজনৰ মুখখন ধুই দিছিল বা ধুই পেলাইছিল। She kept on washing him until his upper body was quite clean, but she did not dare to turn him over. হানাই সেই মানুহজনক তেতিয়ালৈকে ধুই আছিল যেতিয়ালৈকে তেওঁ শৰীৰৰ ওপৰ অংশ যথেষ্ট পৰিষ্কাৰ
হোৱা নাছিল বা যথেষ্ট পৰিষ্কাৰ হোৱালৈকে তেওঁ মানুহজনৰ শৰীৰৰ ওপৰ অংশ ধুই আছিল কিন্তু তেওঁ মানুহজনক ওলোটাই দিবলৈ বা ওলোটা কৰিবলৈ সাহস কৰা নাছিল এবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ What will Dr. Sadao and his wife do with the man? ডক্টৰ চাদাও আৰু তেওঁৰ পত্নীয়ে মানুহজনৰ লগত কি কৰিব বা মানুহজনক কি কৰিব ইয়াৰ উত্তৰটো হৈছে ডক্টৰ চাদাও and his wife Hannah told the servants that they just wanted to bring the man to his senses in order to turn him over as a prisoner. ডক্টৰ চাদাও আৰু তেওঁৰ পত্নী হানাই চাকৰসকলক বা দাসসকলক কৈছিল যে তেওঁলোকে মাত্ৰ মানুহজনক বন্দী হিচাপে ঘূৰাই দিবলৈ তেওঁক জ্ঞানলৈ আনিব বিচাৰিছে They knew that the best possible way under the circumstances was to put the man back into the sea. তেওঁলোকে জানিছিল যে সেই পৰিস্থিতিৰ মাজত আটাইতকৈ উত্তম উপায় হ'ব সেই মানুহজনক পুনৰ সাগৰত উটুৱাই দিয়া Anyway, Dr. Sadao was against handing over a wounded man to the police, so he decided to carry him into his house. যি কি নহওক বা যিয়ে নহওক ডক্টৰ চাদাৱে এজন আহত লোকক আৰক্ষীৰ হাতত গতাই দিয়াৰ বিৰোধী কৰিছিল বা আছিল গতিকে তেওঁ নিজৰ ঘৰলৈ লৈ যোৱাৰ সিদ্ধান্ত ল'লে He operated the man's wound and extracted the bullet from his body and kept the white man in his house. তেওঁ লোকজনৰ ঘা টুকুৰা অপাৰেশ্যন কৰি বা অস্ত্ৰোপচাৰ কৰি তেওঁ শৰীৰৰ পৰা গুলিটো উলিয়াই বগা মানুহজনক তেওঁ নিজৰ ঘৰতে ৰাখিছিল He and his wife looked after him and fed him until he was strong enough to walk on his legs. তেওঁ আৰু তেওঁৰ পত্নীয়ে তেওঁক চোৱাচিতা কৰিছিল অৰ্থাৎ বগা মানুহজনক চোৱাচিতা কৰিছিল আৰু ভৰিৰে খোজ কাঢ়িব পৰাকৈ শক্তিশালী হোৱাকৈ তেওঁক খাবলৈ যোগান ধৰিছিল বা তেওঁক খুৱাইছিল এবাৰ আহিছোঁ 5 নম্বৰ প্ৰশ্নলৈ Will Dr. Sadao be arrested on the charge of harboring an enemy? ডক্টৰ চাদাওক এজন এনিমিক মানে এজন এজন শত্ৰুক ঘৰত স্থান দিয়াৰ বাবে বা তেওঁ ঘৰত আশ্ৰয় দিয়াৰ বাবে তেওঁ গ্ৰেপ্তাৰ কৰিব নেকি তো ইয়াৰ উত্তৰটো হৈছে if the servants had complained against him then definitely Dr. Sadao would have been arrested on the charge of harboring an enemy যদি চাকৰসকলে তেওঁৰ বিৰুদ্ধে অভিযোগ কৰিলেহেঁতেন তেন্তে নিশ্চিতভাৱে ডক্টৰ চাদাওক শত্ৰুক আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ'লহেঁতেন He knew that he would be arrested if he would provide shelter to the enemy because at that time Japan was in war with America and at the same time the enemy was wounded by a bullet on his back as he escaped from prison. আৰু সেই সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হ'লহেঁতেন কাৰণ সেই সময়ত জাপান আৰু আমেৰিকাৰ মাজত যুদ্ধ হৈছিল বা জাপান আমেৰিকাৰ সৈতে যুদ্ধত লিপ্ত আছিল আৰু সেই সময়ত তেওঁ যেতিয়া অৰ্থাৎ বগা মানুহজন যেতিয়া যুদ্ধৰ বন্দী হৈ পলায়ন কৰিছিল তেওঁ আঘাতপ্ৰাপ্ত হৈ আহিছিল আৰু তেওঁক শত্ৰুৱে আঘাত কৰিছিল এবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নলৈ What will Dr. Sadao do to get rid of the man? ডক্টৰ চাদাৱে মানুহজনৰ পৰা হাত সাৰিবলৈ বা মুক্তি পাবলৈ কি কৰিলহেঁতেন বা কি কৰিব ইয়াৰ উত্তৰটো হৈছে To get rid of the man, Dr. Sadao told the old general that he had operated upon a white man who was washed ashore. মানুহজনৰ পৰা মুক্তি পাবলৈ বা মানুহজনৰ পৰা হাত সাৰিবলৈ ডক্টৰ চাদাৱে বুঢ়া জেনেৰেলক ক'লে যে তেওঁৰ পাৰত ঢৌৱে ধুই পেলোৱা বা উটুৱাই নিয়া এজন বগা মানুহৰ অস্ত্ৰোপচাৰ কৰিছে The general promised to send his private assassins to kill the man silently and secretly at night
and remove his body. জেনেৰেলে নিজৰ ব্যক্তিগত হত্যাকাৰীক পঠিয়াই নিশা মনে মনে আৰু গোপনে মানুহজনক হত্যা কৰি মৃতদেহটো আঁতৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিলে। Dr. Sadao left the outer partition of the white man's room open. Dr. Sadaoৱে বগা মানুহজনৰ কোঠাৰ বাহিৰৰ বিভাজনখন মুকলি থৈ গৈছিল। He waited for 3 nights, but the assassins did not arrive. তেওঁ 3 দিনলৈ অপেক্ষা কৰিলে বা 3 ৰাতি অপেক্ষা কৰিলে, কিন্তু হত্যাকাৰী আহি নাপালে। By the time the servants had left their house, আৰু তেতিয়ালৈকে চাকৰবোৰে তেওঁলোকৰ ঘৰ এৰি গুচি গৈছিল। His wife Hannah had to cook, clean the house and serve the wounded man. তেওঁৰ পত্নী হানাই ভাত ৰান্ধিব লগা হৈছিল, ঘৰ চাফা কৰিব লগা হৈছিল আৰু সেই আঘাতপ্ৰাপ্ত মানুহজনক সেৱা আগবঢ়াব লগা হৈছিল। She was unaccustomed to this labor. আৰু হানাই এনেকুৱা ধৰণৰ শ্ৰমৰ লগত অভ্যস্ত নাছিল। She was anxious that they should get rid of the man. তাই ব্যাকুল হৈ পৰিছিল, হানা ব্যাকুল হৈ পৰিছিল যাতে সিহঁতে মানুহজনৰ পৰা সোনকালে মুক্তি পাব লাগে বা তেওঁলোকৰ মানুহজনৰ পৰা হাত সাৰিব লাগে। Sadao told the white man that he was quite well to go away, so he offered to put his boat on the shore that night with food and extra clothing in it. Sadaoৱে বগা মানুহজনক ক'লে যে তেওঁ আঁতৰি যাবলৈ বা তেওঁ গুচি যাবলৈ যথেষ্ট স্বাস্থ্যৱান হৈ যথেষ্ট সুস্থ হৈ পৰিছে, গতিকে তেওঁ সেই নিশা নিজৰ নাওখন খাদ্য আৰু অতিৰিক্ত কাপোৰ লৈ পাৰত থৈ দিয়াৰ প্ৰস্তাৱ দিলে। The man might be able to row to the little island which was not far from the coast. মানুহজনে হয়তো নাও চলাই উপকূলৰ পৰা অলপ দূৰৈতে থকা সৰু দ্বীপটোলৈ যাব পাৰিব। Nobody lived there, so he could live there till he saw a Korean fishing boat pass by. আৰু সেই দ্বীপটোত কোনো বাস নকৰে আৰু সেইকাৰণে সেই বগা মানুহজন সেই দ্বীপটোত থাকিব পাৰিব যেতিয়ালৈকে তেওঁ কাষেৰে কোনো এখন কোৰিয়ান মাছমৰীয়া নাও পাৰ হৈ যোৱা নেদেখে। He gave the man his flashlight. আৰু তেওঁ মানুহজনক নিজৰ টৰ্চ লাইটটো দি দিলে। In case his food ran out, he was to signal twice his flashlight. কিবা কাৰণত যদি সেই বগা মানুহজনৰ খাদ্য নাটনি হয় বা শেষ হৈ যায়, তেনেহ'লে তেওঁ সেই ফ্লেছ লাইটেৰে দুবাৰকৈ ছিগনেল দিব লগা আছিল। In case he was still there and all right, he was to signal once. আৰু যদি কিবা কাৰণত তেওঁ তেতিয়াও সেই দ্বীপটোতে আছে আৰু তেওঁ সকলো ঠিকেই আছে, তেনেহ'লে এবাৰকৈ ছিগনেল বা এবাৰকৈ ইংগিত দিব লাগিছিল। Dr. Sadao gave the man some Japanese clothes and covered his blonde head with a black cloth. Dr. Sadaoৱে মানুহজনক জাপানী কাপোৰ কিছুমান দিলে আৰু এখন কলা কাপোৰেৰে তেওঁৰ শ্যামলা মূৰটো ঢাকি দিলে। In short, Dr. Sadao helped the man to escape from Japan. আৰু এনেকৈয়ে চমুকৈ ক'বলৈ গ'লে এইদৰে ডক্টৰ ছাদাৱে মানুহজনক জাপানৰ পৰা পলায়ন কৰাত বা জাপানৰ পৰা আঁতৰি যোৱাত সহায় কৰিলে। At the same time, he also got rid of the man. একে সময়তে ডক্টৰ ছাদাৱেও সেই মানুহজনৰ পৰা মুক্তি পালে, সেই মানুহজনৰ পৰা হাত সাৰিব পাৰিলে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন মই তোমালোকৰ লগত আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা, শ্বেয়াৰ কৰি দিবা তোমালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।